কামৰূপ জিলাৰ অন্তৰ্গত হাজোৰ কুলহাটী দমদমা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৃতি শিক্ষক সাহিত্যিক দীনেশ্বৰ শৰ্মাৰ 84 সংখ্যক জন্মদিনৰ ওলগনি আৰু অভিনন্দন গ্ৰন্থ উন্মোচনী সভাখনি শুক্ৰবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সভাৰ সভাপতিত্ব কৰে দমদমা সাহিত্য সভাৰ সভাপতি কৰুণাকান্ত কলিতাই। সভাৰ আঁত ধৰে দমদমা সাহিত্য সভাৰ সম্পাদক মুনীন্দ্ৰ মহন্তই। সভাৰ শুভ উদ্বোধন কৰে দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ গণেশ চন্দ্ৰ দাসে। সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী অধ্যক্ষ প্ৰসন্ন কুমাৰ দাসে। ইয়াৰ পিছতেই সভাৰ মধ্যমণি সন্মানীয় দীনেশ্বৰ শৰ্মাদেৱক দমদমা সাহিত্য সভাৰ তৰফৰ পৰা এখনি ফুলাম গামোচা, এধাৰী ফুলৰ মালা, এখনি চেলেং চাদৰ, সম্বৰ্ধনা পত্ৰৰ লগতে দীনেশ্বৰ শৰ্মাদেৱৰ পৰিয়ালবৰ্গও তেখেতক উপহাৰ প্ৰদান কৰি কেক কাটি জন্মদিনৰ ওলগ জনায়। আজিৰ সভাতেই দমদমা সাহিত্য সভাৰ সৌজন্যত প্ৰকাশিত সন্মানীয় দীনেশ্বৰ শৰ্মাৰ অভিনন্দন গ্ৰন্থ দ্ৰষ্টা উন্মোচন কৰে দমদমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সূৰ্য কুমাৰ ভট্টাচাৰ্যই। সভাত দমদমা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কৃতি শিক্ষক বঁটাপ্ৰাপ্ত কনক শৰ্মা, অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য ৰাজেন মহন্ত, দমদমা সাহিত্য সভাৰ উপসভাপতি প্ৰদীপ বৰা, দমদমা সাহিত্য সভাৰ কোষাধ্যক্ষ যাদৱ দাস, কবি লেখক বাবুল দাস, শিক্ষক জিতেন্দ্ৰ মালাকৰকে প্ৰমুখ্যে শতাধিক বিশিষ্ট গণ্যমান্য ব্যক্তি উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আজি মোৰ 84 বছৰ জন্ম দিৱস দমদমা সাহিত্য সভাই পালন কৰিছে। তাৰে কাৰণে মই যথেষ্ট সুখ অনুভৱ কৰিছোঁ। দমদমা সাহিত্য সভা আমাৰ এখন উচ্চ পৰ্যায়ৰ সাহিত্য সভা। এই সাহিত্য সভাখনে আজি মোক এটা নতুন প্ৰেৰণা দান কৰিছে আৰু বেছিদিন জীয়াই থকাৰ কাৰণে উৎসাহ যোগাইছে। মই এনেকুৱা অনুষ্ঠান এটা মোৰ চোতালত হ'ব বুলি আগতে কেতিয়াও কল্পনা কৰা নাছিলোঁ, কাৰণ মই ক'বলৈ গ'লে এজন নীৰৱ সাধকহে। মই প্ৰচাৰ বিমুখতাটো বেছি ভাল পাইছিলোঁ, তথাপি তেওঁলোকৰ জোৰত মই এই অনুষ্ঠানটো পালন কৰিলোঁ। হেল্থ চেনেললৈ দমদমা সাহিত্য সভাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আজি দমদমা সাহিত্য সভাৰ কাৰণে এটা ঐতিহাসিক দিন আৰু গৌৰৱময় ক্ষণ এইকাৰণেই যে দমদমা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট লেখক, গল্পকাৰ, কবি, উপন্যাসিক দীনেশ্বৰ শৰ্মাদেৱৰ 84 বছৰীয়া শুভ উপজা দিন উপলক্ষে দমদমা সাহিত্য সভাই এটি অভিনন্দন অনুষ্ঠান আয়োজন কৰি তেখেতলৈ উপহাৰ স্বৰূপে দ্ৰষ্টা শীৰ্ষক এখনি অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰি তেখেতৰ কৰকমলত তুলি দিব পাৰিছোঁ। এই দমদমা সাহিত্য সভাৰ কাৰণে পৰম আনন্দৰ বিষয়। আৰু আজিৰ এই অনুষ্ঠানটো আমি আয়োজন কৰি অতিকৈ সুখী হৈছোঁ এইকাৰণেই যে এই অঞ্চলৰ বিশেষকৈ দমদমা সাহিত্য সভাৰ প্ৰতিগৰাকী সদস্য আহি বিশেষ আৰু ভাৱে আমাৰ শৰ্মাদেৱৰো পৰিয়ালৰ যিসকল গুণমুগ্ধ এই সকলোৱে আহি ইয়াত 500 শতাধিক দৰ্শক আৰু আমাৰ এই সদস্যৰে আজিৰ এই অনুষ্ঠানটো এটা উলহ মালহে অনুষ্ঠিত কৰা হৈছে। আৰু সেই অনুষ্ঠানত আনুষ্ঠানিকভাৱে তেখেতৰ স্মৰণত আমি প্ৰকাশ কৰা দ্ৰষ্টা এই অভিনন্দন গ্ৰন্থখনি উন্মোচন কৰিবলৈ পাই আমি আহ্লাদিত হৈছোঁ। দমদমা সাহিত্য সভাই এনে এটি অনুষ্ঠান সকলোৰে সহযোগত কৰিবলৈ পাই আমি আনন্দ লাভ কৰিছোঁ। সন্থাক অভিনন্দন জনাইছোঁ এই এটা সুযোগ পোৱাৰ কাৰণে। দমদমা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, শিক্ষক, কবি, সাহিত্যিক, উপন্যাসিক দীনেশ্বৰ শৰ্মাদেৱৰ গ্ৰন্থখন লোৱাৰ বাবে দমদমা সাহিত্য সভাৰ প্ৰত্যেকজন সদস্যই যি উৎসাহ উদ্দীপনাৰে লিখনি পঠালে তাৰ বাবে, তথা তেখেতৰ ইষ্ট কুটুম্ব গোটেই জন সকলোৱে যে তাত লিপিবদ্ধ হ'ল, এইটো এটা সোণালী আখৰেৰে জীৱনৰ ৰৈ যাব আৰু সেইখিনিয়ে থাকিব। বাকীবিলাক নশ্বৰ দেহা এই পৃথিৱীত আৰু নাথাকে। সাহিত্যই মাজেদি মানুহ জীয়াই থাকে, সাহিত্যই মানুহক বৃদ্ধি কৰে, সৌষ্ঠৱ বৃদ্ধি কৰে। গতিকে সেই সৌষ্ঠৱ আগলৈ আৰু বাঢ়ি যাওক তাৰে কামনাৰে মই শৰ্মাৰ দীৰ্ঘায়ু কামনা কৰি ইমানতে মোৰ বক্তব্য সামৰণি মাৰিলোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.